हेलो डियर फ्रेंड्स, आज मैं লৈ আহিছোঁ ক্লাস 12 কেমিস্ট্রি চ্যাপ্টার 1 সলিউশন দ্রব। এই চ্যাপ্টাৰৰ অনলি থিওরি, ইয়াত কোনো প্রবলেম না থাকে। এটু হল পার্ট 2। ইয়াৰ আগত পার্ট 1 দিয়া হৈছে, যদি চোৱা নাই ডিসক্রিপশন লিংক দিয়া থাকিব, গৈ চাই ল'বা। আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট চাবা যে জলীয় পদাৰ্থৰ দ্ৰৱ। ইয়াৰ আগত পঢ়িছোঁ যে জলীয় পদাৰ্থত গেছীয় পদাৰ্থৰ দ্ৰৱ, তাত আছিল হেনৰিৰ দ্ৰৱ। ইয়াত পাবা ৰাউল্টৰ সূত্ৰ। ইয়াৰ পৰা লিখি ল'বা যে ৰাউল্টৰ সূত্ৰ মতে উদ্ৰায়ী জলীয় পদাৰ্থৰ দ্ৰৱৰ বাবে প্ৰত্যেকটো উপাংকৰ আংশিক বাষ্পীয় চাপ উপাংগটোৰ মল ভগ্নাংকৰ সমানুপাতিক। যে উপাংগ 1ৰ বাবে যে ৰাউল্টৰ সূত্ৰত দুটা উপাংগ লোৱা হ'ব, যে উপাংগ 1ৰ বাবে P1 ডাইৰেক্টলি প্ৰপোৰ্শনেল টু x1, মানে আংশিক চাপ প্ৰপোৰ্শনেল টু মল ভগ্নাংকৰ সমানুপাতিক। ইয়াত পাবা P1 সমান P1 নট x1, যে প্ৰপোৰ্শনেল উঠি এটা কনষ্টেণ্ট আহিব, এইটো হ'ব P1 নট। আৰু হেনৰি সূত্ৰৰ ক্ষেত্ৰত কেছ পাইছিলোঁ, এইটো মনত ৰাখিবা। ইয়াত লিখি ল'বা যে ইয়াত P1 আংশিক বাষ্পীয় চাপ, P1 নট বিশুদ্ধ অৱস্থাত উপাংগ 1ৰ বাষ্পীয় চাপ, x1 হ'ল উপাংগ 1ৰ মল ভগ্নাংক। নেক্সট চাবা যে উপাংগ 2ৰ বাবে সিমিলাৰলি যে P2 ডাইৰেক্টলি প্ৰপোৰ্শনেল হ'ব x2, P2 সমান হ'ব P2 নট x2। যে ইয়াত সিমিলাৰলি P2 হ'ল উপাংগ 2ৰ আংশিক বাষ্পীয় চাপ, P2 নট হ'ল বিশুদ্ধ অৱস্থাত উপাংগ 2ৰ বাষ্পীয় চাপ, আৰু x2 হ'ল উপাংগ 2ৰ মল ভগ্নাংক। তাৰপিছত লিখিবা ডেল্টনৰ আংশিক চাপৰ সূত্ৰ মতে আমি জানো এইচ ফাৰ্ষ্ট ইয়াৰত পাইছোঁ যে চাপ সমান যে আটাইবোৰ চাপৰ সমান। যে ইয়াত দুটা চাপ দিয়া আছে, এটা হ'ল P1 এটা হ'ল P2, এই দুটাৰ যোগফল হ'ব সমান হ'ব যে P1 ইকুৱেলটো পাইছোঁ P1 নট x1 প্লাছ P2 নট x2। এইখিনি হ'ল যে ডেল্টন চাপৰ আংশিক সূত্ৰ মতে। তাৰপিছত এইটো হ'ল ৰাউল্টৰ সূত্ৰৰ লেখ। এইটো মনত ৰাখিবা যে এইটো ফাৰ্ষ্ট অফ অল বুজি লোৱা। যে ফাৰ্ষ্ট অফ অল তোমালোকে চাবা এনেকুৱা এটা চাৰিকণীয়া বৰ্গ আকৃতিৰ এটা গঢ় দি ল'বা। তাৰপিছত ইয়াত তোমালোকে টোটেল এইটো আৰু এইটো বাদে চাৰিটা এনেকৈ আঠটা নিবা। আৰু এইটো মনত ৰাখিবা যে তোমালোকে পাইছা যে x1 প্লাছ x2 সমান 1, মানে ইয়াত দুটা ধৰা হৈছে মূল ভগ্নাংশ, এই দুটা মূল ভগ্নাংকৰ যোগফল হ'ব 1। সেইটো ইয়াত খুটোৱা হৈছে যে ফাৰ্ষ্ট অফ অল ইয়াত x1 সমান 1, তাহলে x2 কি হ'ব 0 হ'ব। এই দুটা যোগ কৰিলে 1 হ'ব লাগিব। নেক্সট ইয়াৰ পৰা মানে 0.2 কৈ কমি যাব, x1 হ'ব এইটো 0.8 আৰু এইটো হ'ব 0.2, এই দুটাৰ যোগফল 1 হ'ব। সিমিলাৰলি এইটো 1 হ'ব, এইটো 1 হ'ব, এইটো 1 হ'ব, লাষ্টত এইটো হ'ব x1 0, এইটো x2 হ'ব 1। ইয়াত লিখিবা মল ভগ্নাংক আৰু ইয়াত দিবা বাষ্পীয় চাপ। তাৰপিছত কি কৰিবা ইয়াৰ পৰা আঠটা নিবা ইয়ালৈকে, এইটো হ'ল P1 মানে আংশিক বাষ্পীয় চাপ, ইয়াত হ'ব P1 নট। তাৰপিছত ইয়াৰ পৰা আঠটা নিবা, এইটো হ'ব P2 নট, এইটো হ'ল P2 মানে আংশিক বাষ্পীয় চাপত, ইয়াত হ'ব P টোটেল P1 প্লাছ P2। এইটো হ'ল ৰাউল্টৰ সূত্ৰৰ লেখ, এইটো মনত ৰাখিবা। নেক্সট লিখিবা, এইটো ইম্পৰ্টেণ্ট হয় যে হেনৰিৰ সূত্ৰৰ এক বিশেষ অৱস্থা ৰাউল্টৰ সূত্ৰ। যেন আগতে পাইছোঁ হেনৰিৰ সূত্ৰৰ মতে P ইকুৱেল টু K ইজ x, আৰু ৰাউল্টৰ সূত্ৰৰ মতে P ইকুৱেল টু P নট x। K ইজ হ'ল হেনৰি দ্ৰৱক আৰু P নট হ'ল ৰাউল্টৰ সূত্ৰৰ দ্ৰৱক। তাৰপিছত লিখিবা যে উদ্ৰায়ী উপাংগ অৰ্থাৎ গেছটোৰ আংশিক চাপ দ্ৰৱটোত ইয়াৰ মল ভগ্নাংকৰ সমানুপাতিক। হেনৰিৰ সূত্ৰ আৰু ৰাউল্টৰ সূত্ৰৰ এক বিশেষ অৱস্থা হ'ল য'ত KHৰ মান P নটৰ মানৰ সমান হ'ব। যেতিয়া KHৰ মান P নটৰ সমান হ'ব তেতিয়াহে এই দুয়োটা সূত্ৰ একে হ'ব। নেক্সট লিখিবা যে হেনৰি আৰু ৰাউল্টৰ সূত্ৰৰ তুলনা। ইয়াৰে 1 নম্বৰ লিখিবা যে সাদৃশ্য বা মিল, যে হেনৰিৰ সূত্ৰ আৰু ৰাউল্টৰ সূত্ৰৰ কি মিল আছে। 1 নম্বৰ দুয়োটা সূত্ৰ উদ্ৰায়ী উপাংগৰ বাবে প্ৰযোজ্য। 2 নম্বৰ যে দুয়োটা সূত্ৰতে উপাংগৰ বাষ্পীয় চাপ দ্ৰৱত থকা উপাংগৰ মল ভগ্নাংকৰ সমানুপাতিক। নেক্সট হ'ল যে ৰাউল্টৰ সূত্ৰ আৰু হেনৰিৰ সূত্ৰৰ মানে বৈসাদৃশ্য বা অমিল। 1 নম্বৰ দুয়োটা সূত্ৰৰ সমানুপাতিক দ্ৰৱক কেইছ আৰু P নট বেলেগ। 2 নম্বৰ ৰাউল্টৰ সূত্ৰত P নট বিশুদ্ধ উপাংগৰ বাষ্পীয় চাপ আৰু হেনৰিৰ সূত্ৰত কেইছ পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। নেক্সট টপিক, এইটো ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন উঠি থাকে যে আদৰ্শ আৰু অনাদৰ্শ দ্ৰব্য কিমান চনত আহিছিল চাই ল'বা। আইডিয়েল এণ্ড নন আইডিয়েল সলিউশ্যন। ইয়াত লিখিবা ৰাউল্টৰ সূত্ৰ অনুসৰি এটা জলীয় পদাৰ্থ আন এটা জলীয় পদাৰ্থ দ্ৰৱিত কৰি পোৱা দ্ৰৱসমূহ দুটা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ হ'ল আদৰ্শ দ্ৰৱ। যে আদৰ্শ দ্ৰৱ কাক বোলে, যে গাঢ়তাৰ সকলো পৰিসৰত ৰাউল্টৰ সূত্ৰ মানি চলা দ্ৰৱসমূহক আদৰ্শ দ্ৰৱ বোলে। আদৰ্শ দ্ৰৱৰ দুটা বৈশিষ্ট্য বা চৰ্ত আছে, এই দুটা ভেৰি ইম্পৰ্টেণ্ট। যে ডেল মিক্স H সমান 0, মানে মিশ্ৰণ এনথালপি 0 হ'ব। আদৰ্শ দ্ৰৱৰ ক্ষেত্ৰত মিশ্ৰণ এনথালপি 0 হ'ব আৰু মিশ্ৰণ আয়তন কি হ'ব 0 হ'ব। ডেল মিক্স B ইকুৱেল টু 0। ইয়াৰে কেতিয়াবা কণ্ডিশ্যন সুধি থাকে, মানে চৰ্ত দুটা লিখিব দিব পাৰে।
আদর্শ দ্রবর উদাহরণ হল 1 নম্বৰ যে এন হেক্সেন আৰু এন পেন্টেনৰ দ্ৰৱ, ব্রোমেইথেন আৰু ক্লোরেইথেনৰ দ্ৰৱ, বেঞ্জিন আৰু টুলুইনৰ দ্ৰৱ। নেক্সট 2 নম্বৰ চাবা যে অনাদৰ্শ দ্ৰৱ। গাঢ়তাৰ সকলো পৰিসৰত ৰাউলৰ সূত্ৰ মানি নচলা দ্ৰৱসমূহ অনাদৰ্শ দ্ৰৱ বোলে। ইয়াৰ শর্ত হল যে ডেল মিক্স এইচ মানে মিশ্রণ এনথালপি ডাজ নট ইকুয়াল টু 0 আৰু মিশ্রণ আয়তন ডাজ নট ইকুয়াল টু 0। নেক্সট তোমালোকে যে অনাদৰ্শ দ্ৰৱত দুটা কেছ উৎপন্ন হয়, ইয়াৰে কেছ দুটা সুধি থাকে। কেছ 1ত কোৱা হৈছে যেতিয়া দ্ৰব্য আৰু দ্ৰাৱক যোগ কৰা হ'ব তেতিয়া কি হ'ব, ইয়াৰ আয়তন বাঢ়ি যাব। অৰ্থাৎ দ্ৰব্য আৰু দ্ৰাৱক যোগ কৰাৰ পিছত দ্ৰৱ যিটো হ'ব সিহঁতৰ মানে ফ'ৰ্চ অফ এট্ৰেকশ্যন মানে আন্তঃক্ৰিয়া কম হ'ব, ফলত কি হ'ব আয়তনটো বাঢ়ি যাব। সেইটো কোৱা হৈছে যে দ্ৰব্য এ দ্ৰাৱক বি বি আৰু দ্ৰৱ হ'ল এ বি। যেতিয়া মানে এ বি বি ইয়াৰ মানে আন্তঃক্ৰিয়া মানে ফ'ৰ্চ অফ এট্ৰেকশ্যন বেছি এ বিতকৈ, আৰু ডেল মিক্স বি ডাজ নট ইকুৱেল টু 0। ইয়াত মানে কি কোৱা হৈছে যেতিয়া দ্ৰব্য আৰু দ্ৰাৱক যোগ কৰা হ'ব, সাপোজ ধৰা হ'ল 5 গ্ৰাম আৰু 10 গ্ৰাম লোৱা হৈছিল, টোটেল 15 গ্ৰাম হ'ব লাগিছিল, কিন্তু কি হ'ব ইয়াৰ আয়তন বাঢ়ি যাব, মানে সমান নহয়। এইটো বুজাইছে মানে সমান নহয়, কি হ'ব আয়তন বাঢ়ি যাব। কি হ'ব ফলত দ্ৰৱটো ঠাণ্ডা হ'ব আৰু কি হ'ব ৰাউলৰ সূত্ৰৰ পৰা ধনাত্মক বিচ্যুতি দেখুৱায়। তাৰপিছত লিখিবা যেতিয়া দ্ৰৱৰ বাষ্পীয় চাপ ৰাউলৰ চাপৰ মানতকৈ বেছি হয় তেতিয়া তাক ধনাত্মক বিচ্যুতি বোলে। উদাহৰণ হ'ল ইথানল আৰু এচিটনৰ মিশ্ৰ। যেতিয়া ইথানল আৰু এচিটনৰ মিশ্ৰ মানে প্ৰস্তুত কৰিম তেতিয়া কি হ'ব ইয়াৰ আয়তন বাঢ়ি যাব, ফলত ৰাউলৰ সূত্ৰৰ ধনাত্মক বিচ্যুতি দেখুৱাব। আৰু যেতিয়া লেখটো আঁকিবা তেতিয়া এনেকুৱা ধৰণৰ হ'ব, কি হ'ব ৰাউলৰ সূত্ৰৰ যিটো লেখ আছে সেইটোই জাষ্ট কি হ'ব ইয়াত ৰাউলৰ সূত্ৰৰ ওপৰেদি মানে এনেকুৱা ডৰ চিন দিব লাগিব। এইটো মানে বুজাই যে ৰাউলৰ সূত্ৰৰ ধনাত্মক বিচ্যুতি। আৰু সেম বাকীবিলাক সেম থাকিব। চিত্ৰ লিখি দিবা ৰাউলৰ সূত্ৰৰ ধনাত্মক বিচ্যুতি। নেক্সট হ'ল কেছ 2। কেছ 2 মানে কি কৈছে এইবাৰ দ্ৰব্য আৰু দ্ৰাৱক যোগ কৰাৰ পিছত কি হ'ব ইয়াৰ আয়তন কমি যাব। অৰ্থাৎ কি হ'ব যেতিয়া এ বি মানে কি হ'ব দ্ৰৱ হ'ব তেতিয়া ইয়াৰ আন্তঃক্ৰিয়া মানে বেছি হ'ব, মানে কি হ'ব ফলত আয়তন কমি যাব। সেইটো কোৱা হৈছে যে এ বি বি এবাৰ লেছ দেন এ বি। আন্তঃআণৱিক আকৰ্ষণী বল ফ'ৰ্চ অফ এট্ৰেকশ্যন কি হ'ব এবাৰ কি হ'ব যে এ বি বিতকৈ এ বিৰ কি হ'ব বেছি হ'ব। যেতিয়া দ্ৰৱ প্ৰস্তুত কৰা হ'ব সিহঁতৰ মাজত এ বিৰ মাজত আন্তঃক্ৰিয়া কি হ'ব বেছি হ'ব, ফলত কি হ'ব আয়তন কমিব আৰু দ্ৰৱটো গৰম হ'ব আৰু ৰাউলৰ সূত্ৰৰ পৰা ঋণাত্মক বিচ্যুতি দেখুৱাব। যে নেক্সট কুৱেশ্যন লিখিবা যে ৰাউলৰ সূত্ৰৰ ঋণাত্মক বিচ্যুতিকৰণ মানে কি বুজা, ইথানল আৰু পানী মিশ্ৰণ কৰিলে কেনেধৰণৰ অনাদৰ্শ দ্ৰৱ পোৱা যায়। 2 মাৰ্কছৰ কাৰণে 2023 আহিছিল। উত্তৰ লিখিবা যেতিয়া দ্ৰৱৰ বাষ্পীয় চাপ ৰাউলৰ চাপৰ মানতকৈ কম হয় তেতিয়া তাক ঋণাত্মক বিচ্যুতি বোলে। অৰ কেছ 2 লিখিলে হ'ব, যদি কেছ 2 লিখি দিয়া তথাপি হ'ব। নেক্সট লিখিবা যে ইথানল আৰু পানী মিশ্ৰণ কৰিলে ৰাউলৰ সূত্ৰৰ ধনাত্মক অনাদৰ্শ দ্ৰৱ পোৱা যায়। ইয়াৰ উদাহৰণ হ'ল ফিনল আৰু ইনিলিনৰ মিশ্ৰ, ক্ল'ৰফৰ্ম আৰু এচিটনৰ মিশ্ৰ। এনেকুৱা ধৰণৰ মিশ্ৰ প্ৰস্তুত কৰা সিহঁতৰ কি হ'ব আয়তন কমি যাব। ঋণাত্মক বিচ্যুতিৰ উদাহৰণ। নেক্সট এই চিত্ৰটো আঁকি ল'বা যে চিত্ৰ ৰাউলৰ সূত্ৰৰ ঋণাত্মক বিচ্যুতি যে সেম আগৰটোৰ সেম, জাষ্ট এবাৰ কি হ'ব তলেদি দৰ হ'ব, মানে ঋণাত্মক বিচ্যুতি বুজা। নেক্সট লিখিবা এজিঅ'ট্ৰপ কি, ইয়াৰ প্ৰকাৰবোৰৰ বিষয়ে লিখা। এজিঅ'ট্ৰপ কি 2014 আহিছিল আৰু কুৱেশ্যন আহি থাকে এইটো কুৱেশ্যন। উত্তৰ জুলীয়া আৰু বাষ্পীয় অৱস্থাত একে সংযোজিত থকা দ্বি-উপাংকিক মিশ্ৰক এজিঅ'ট্ৰপ বোলে। এজিঅ'ট্ৰপ 2 প্ৰকাৰৰ। 1 নম্বৰ নিম্ন উতলাংকযুক্ত এজিঅ'ট্ৰপ, যিবোৰ দ্ৰৱই ৰাউলৰ সূত্ৰৰ পৰা বেছি ধনাত্মক বিচ্যুতি দেখুওৱা তেনেবোৰ দ্ৰৱই এক বিশেষ সংযোজিত নিম্ন উতলাংকযুক্ত এজিঅ'ট্ৰপ প্ৰস্তুত কৰে, উদাহৰণ ইথানল পানীৰ মিশ্ৰ। 2 নম্বৰ উচ্চতম উতলাংকযুক্ত এজিঅ'ট্ৰপ, যিবোৰ দ্ৰৱে ৰাউলৰ সূত্ৰৰ পৰা অতি বেছি ঋণাত্মক বিচ্যুতি দেখুওৱা তেনেবোৰ দ্ৰৱে এক বিশেষ সংযোজিত উচ্চতম উতলাংকযুক্ত এজিঅ'ট্ৰপ প্ৰস্তুত কৰে, উদাহৰণ নাইট্ৰিক এচিড আৰু পানীৰ মিশ্ৰ। নেক্সট লিখিবা যে কুৱেশ্যন দুটা জলীয় পদাৰ্থ এ আৰু বি মিহলি কৰিলে দ্ৰৱটো গৰম হ'ব, ৰাউলৰ সূত্ৰৰ কোনটো বিচ্যুতি দেখুৱাব। গৰম হ'লে কি হ'ব ঋণাত্মক বিচ্যুতি দেখুৱাব। নেক্সট লিখিবা যে সংখ্যাগত ধৰ্ম আৰু মলাৰ বল নিৰ্ণয়। ইয়াত লিখিবা ইয়াৰে বেছিভাগ নিউমেৰিকেল আহে, কিন্তু ইয়াৰে কেতিয়াবা এটা মানে ডেফিনেশ্যন সোধে, সেইটো লিখি ল'বা যে দ্ৰৱত থকা মুঠ কণাৰ সংখ্যাৰ ওপৰত দ্ৰাৱকৰ আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন, হিমাংক অৱনমন, উতলাংক উন্নয়ন আৰু ৰসাকৰ্ষী চাপ এই আটাইবোৰ ধৰ্ম কণাবোৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু কণিকাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। এই ধৰ্মবোৰক সংখ্যাগত ধৰ্ম বোলে। তাৰপিছত লিখিবা উদ্ৰায়ী দ্ৰাৱক এটাত অনুদ্ৰায়ী দ্ৰাৱক এটা যোগ কৰিলে দ্ৰৱৰ বাষ্পীয় চাপ হ্ৰাস হয়।
বাষ্পীয় চাপৰ হ্ৰাসৰ সৈতে দ্ৰৱৰ বহুতো ধৰ্মৰ সম্পৰ্ক আছে। সেইবোৰ হ'ল 1 নম্বৰ দ্ৰাৱক আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন, 2 নম্বৰ দ্ৰাৱকৰ উপাংক অৱনমন, 3 নম্বৰ দ্ৰাৱকৰ উত্তোলক উন্নয়ন আৰু 4 নম্বৰ দ্ৰৱৰ ৰসাকৰ্ষী চাপ। নেক্সট লিখিবা ৰসাকৰ্ষী চাপৰ সংজ্ঞা লিখা। ইয়াৰ টপিকটো হ'ল যে ৰসাকৰ্ষণ আৰু ৰসাকৰ্ষী চাপ। ইয়াৰ এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। ৰসাকৰ্ষী চাপৰ সংজ্ঞা লিখা। দ্ৰৱ ৰসাকৰ্ষী চাপৰ জোখৰ দ্বাৰা দ্ৰাৱ এটাৰ মলাৰ বৰ কেনেদৰে নিৰ্ণয় কৰিব পাৰি। 2 মাৰ্কছৰ কাৰণে কেইবাবাৰ আহিছিল চাই ল'বা। উত্তৰ হ'ল যি ন্যূনতম চাপ প্ৰয়োগৰ ফলত দ্ৰাৱকৰ অণুৰ গতি বন্ধ হয় তাক ৰসাকৰ্ষী চাপ বোলে। ৰসাকৰ্ষী চাপৰ জোখৰ পৰা দ্ৰৱ এটাৰ মলাৰ বৰ তলত দিয়া সমীকৰণৰ সহায়ত নিৰ্ণয় কৰিব পাৰি। নিৰ্দিষ্ট উষ্ণতাত ৰসাকৰ্ষী চাপ মলাৰিটিৰ সমানুপাতিক। অৰ্থাৎ আমি লিখিব পাৰি পাই ইকুৱেল টু CRT। ইয়াত পাই হ'ল ৰসাকৰ্ষী চাপ, চি হ'ল গাঢ়তা, আৰ হ'ল গেছ দ্ৰৱক আৰু টি হ'ল উষ্ণতা। আমি জানো চি ইকুৱেল টু গাঢ়তা ইকুৱেল টু মল ডিভাইড আয়তন। ইয়াত আমি পাইত বহাই দিম চিৰ মান যে N ডিভাইড বাই বি RT। আকৌ আমি জানি N ইকুৱেল টু যে মল ইকুৱেল টু প্ৰদত্ত বৰ ডিভাইড বাই মলাৰ বৰ। এনৰ ঠাই W ডিভাইডেড বাই M RT এত তলত আহিব বি। পাই ইকুৱেল টু হ'ব WRT ডিভাইড বাই MB। আমাৰ M এর ভ্যালু উলিয়াব লাগে, মলার বৰ উলিয়াব লাগে। MT ইয়াত আহিব আৰু পাইটো ইয়াত আহিব। WRT ডিভাইড বাই পাই বি হ'ব। নেক্সট কুৱেশ্যন যে সমতানিক দ্ৰব্য কি 2020 আহিছিল যে একে উষ্ণতার দুটা দ্রব্য রসাকর্ষণ একে হলে দ্রব্য দুটা সমতানিক দ্রব্য বা সমরসাকর্ষী দ্রব্য বলে। নেক্সট লিখিবা যে নোট মানব দেহ রসাকর্ষী চাপ 0.9% সোডিয়াম ক্লোরাইডৰ সমান। নেক্সট কুৱেশ্যন হ'ব পাৰে যে হাইপাৰটনিক আৰু হাইপোটনিক দ্ৰব্য কাক বলে। উত্তৰ লিখিবা যে সোডিয়াম ক্লোরাইডৰ দ্ৰব্যৰ গাঢ়তা 0.9%তকৈ বৰ বাই আয়তন বেছি হলে তাক হাইপাৰটনিক, আনহাতে সোডিয়াম ক্লোরাইডৰ দ্ৰব্যৰ গাঢ়তা 0.9%তকৈ কম হয় তেনেহলে দ্ৰব্যটোক হাইপোটনিক বলে। নেক্সট লিখিবা এডেমা যে বেছিকৈ নিমখ বা নিমখযুক্ত খাদ্য খোৱা মানুহৰ কলাকোষত আৰু আন্তঃকোষীয় ঠাইবোৰত পানীৰ জমা হয়। এনেকৈ যদি এই ঠাইবোৰ ফুলি উঠে তেনেহলে তাক এডেমা বলে। নেক্সট কুৱেশ্যন লিখিবা এটা দ্ৰব্যৰ ৰসাকৰ্ষী চাপ উষ্ণতাৰ লগত কেনেকৈ পৰিৱৰ্তন হয়। 1 মাৰ্কৰ কাৰণে 2016 আহিছিল। উত্তৰ উষ্ণতা বলাৰ লগে লগে ৰসাকৰ্ষী চাপৰ মান বাঢ়ি যায়, অৰ্থাৎ পাই ইজ প্ৰফেশ্যনেল টি। নেক্সট হিডিং দিবা অস্বাভাৱিক মলাৰ বৰ। প্ৰকৃত মানতকৈ বেছি বা কমকৈ প্ৰাপ্ত এই মলাৰ বৰকে অস্বাভাৱিক মলাৰ বৰ বলে। স্বাভাৱিক মলাৰ বৰ আৰু অস্বাভাৱিক মলাৰ বৰৰ অনুপাতক বাণ্ড হাফ গুণাংক আই ৰে ৰিপ্ৰেজেণ্ট কৰা হয় বলে। এইটো 2020 আহিছিল। আই ইকুৱেল টু যে স্বাভাৱিক মলাৰ বৰ ডিভাইড বাই অস্বাভাৱিক মলাৰ বৰ। এতিয়া কিছুমান কুৱেশ্যন লিখিবা যে 1 নম্বৰ উষ্ণতাৰ পৰিৱৰ্তনৰ ফলত দ্ৰব্য এটাৰ মলাৰিটি কিয় সলনি নহয়। উত্তৰ মলাৰিটি উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণ মল আৰু বৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে। নেক্সট 2 নম্বৰ যে সাগৰৰ পানী লৱণমুক্ত কৰা পদ্ধতি এটাৰ নাম লিখা যে থাৰ্মেল ডিচিলেশ্যন পদ্ধতি। নেক্সট 3 নম্বৰ যে এক উষ্ণতাত পানীত হাইড্ৰজেন গেছৰ দ্ৰৱণীয়তা হিলিয়াম গেছতকৈ অধিক কোনটো গেছৰ KH মান অধিক। ইয়াত হাইড্ৰজেন গেছৰ মানে দ্ৰৱণীয়তা বেছি, অৰ্থাৎ কি হ'ব KH মান কম হ'ব। আগৰ ভিডিঅ'ত এনেকুৱা ধৰণৰ কুৱেশ্যন কৰা হৈছে হিলিয়ামৰ দ্ৰৱণীয়তা কম, ডেট মিনছ ইয়াত কি হ'ব KH মান বেছি হ'ব, হিলিয়াম গেছৰ KH মান অধিক। এনেকুৱা ধৰণৰ সেম কুৱেশ্যন যে এক উষ্ণতাত পানীত কাৰ্বন ডাই অক্সাইড গেছৰ দ্ৰৱণীয়তা অক্সিজেনতকৈ অধিক কোনটো গেছৰ KH মান বেছি হ'ব। কেইবাবাৰ আহিছিল আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে। কাৰ্বন ডাই অক্সাইড গেছৰ দ্ৰৱণীয়তা কি বেছি, KH মান কি হ'ব কম হ'ব। অক্সিজেন গেছৰ দ্ৰৱণীয়তা কম, ডেট মিনছ KH মান বেছি হ'ব। লাষ্টত লিখি দিবা অক্সিজেন গেছৰ KH মান বেছি। এইটো কুৱেশ্যন হ'ল যে হেনৰিৰ সূত্ৰৰ পৰা। নেক্সট কুৱেশ্যন লিখিবা দ্ৰৱৰ নিম্নোক্ত কোনটো গাঢ়তা উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল। এইটো 2017 আহিছিল। মলাৰিটি বৰ মল ভগ্নাংশ। ইয়াৰ 2 নম্বৰটো হ'ব যে মলাৰিটি হ'ল উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল আৰু বাকী এটাও উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল নহয়। 6 নম্বৰ যে যেতিয়া এটা দ্ৰৱৰ উষ্ণতা বৃদ্ধি হয় তেতিয়া কি হ'ব যে মলাৰিটি বৃদ্ধি হ'ব। উষ্ণতাৰ লগত কেৱল মলাৰিটি সম্পৰ্ক আছে আৰু বাকী এটাৰ লগতো সম্পৰ্ক নাই আৰু কি হ'ব মলাৰিটিৰ কোনো পৰিৱৰ্তন নহয়। নেক্সট কুৱেশ্যন যে এটা দ্ৰৱৰ মলাৰিটি 2 গুণ বঢ়ালে KFৰ ওপৰত কি প্ৰভাৱ পৰিব। উত্তৰ একেই থাকিব। নেক্সট আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন উষ্ণতা বৃদ্ধি কৰিলে গেছসমূহ তৰলত কম পৰিমাণে দ্ৰৱিত হয় কিয়। উত্তৰ গেছ তৰলত দ্ৰৱিত হোৱা এটা তাপবৰ্ষী প্ৰক্ৰিয়া, সেয়ে উষ্ণতা বৃদ্ধিৰ লগে লগে দ্ৰৱণীয়তা কমি যায়। এই চেপ্টাৰৰ টোটেল থিয়ৰিৰ ওপৰত 2টা ভিডিঅ' দিয়া হৈছে। এই 2টা ভিডিঅ' চালে ইয়াৰ পৰা 100% কমন পৰিব আৰু যেহেতু সময় কম আছে এই 2টা ভিডিঅ' তোমালোকে লিখি ল'বা
আৰু কি কৰিবা বেছিকৈ প্ৰেক্টিছ কৰিবা বেছিকৈ ৰিভিজন কৰিবা তেতিয়া থিয়ৰি পাৰ্টৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন আহে পাৰিবা আৰু নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত লাইক কৰিবা তেতিয়া মই নেক্সট ভিডিঅ' কুৱেশ্যন পাম আৰু নেক্সট ভিডিঅ' যে কেমিষ্ট্ৰিৰ চেপ্টাৰ 10 যেটো আছে জীৱ অণু বায়'মলিকিউলছ এটো অনলি থিয়ৰি হয় আৰু সেইটো চেপ্টাৰৰ মাৰ্কছ আছে 6 আৰু এটো অনলি থিয়ৰি হয় সেইটো চেপ্টাৰ লৈ আহিম যিমানে সোনকালে বেছিকৈ কমেন্ট কৰিবা সিমান সোনকালে লৈ আহিম থেংক ইউ